2021 ব্লাড ক্যান্সার আর 2025 কিডনি প্রবলেম। নমস্কার রাইজ, আজি আৰু এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো। এজন লৰা 4 বছৰত ব্লাড ক্যান্সার আছিল। ব্লাড ক্যান্সার ভাল পাইছি, কিন্তু এতিয়া তেওঁৰ বয়স 9 বছৰ। 9 বছৰত এতিয়া কিডনিৰ প্ৰবলেম। আৰু মোৰ লগত সেই লৰাজনৰ দেউতাক আছে, দেউতাকৰ লগত আমি অলপ কথা পাতিম। দাদা, আপোনাৰ লৰাজন এতিয়া বৰ্তমান ক'ত আছে? নমস্কাৰ ৰাইজ, মই শ্ৰী অজিত কলিতা। মই এটা বিশেষ কাৰণত আপোনালোকৰ ওচৰত আহিছোঁ। মোৰ ল'ৰা শ্ৰী মাধুৰ্য কলিতা আজি আপোনাৰ 4 বছৰ ব্লাড কেঞ্চাৰত মানে আক্ৰান্ত হৈ আছিলে। এতিয়া ব্লাড কেঞ্চাৰটো আপোনাৰ 2024 মানে শেষ হৈ গ'ল। এতিয়া আকৌ 2025 জানুৱাৰী মাহত মানে চেকআপ কৰোঁতে তাৰ 2টা কিডনি মানে ফেইল হ'ব বুলি ক'লে ডক্টৰে। আজি আপোনাৰ 5 বছৰত মই ল'ৰাটোৰ কাৰণে যিমান যি কৰিছোঁ, মানে যত যিমান সম্পত্তি সব মানে বিক্ৰী কৰি মই ল'ৰাটোক ট্ৰিটমেণ্ট কৰি আছিলোঁ। ডেইলি আপোনালোকৰ মেডিচিনৰ নামত 3-4 হাজাৰ টকা লাগে। মইনো 3-4 হাজাৰ টকা ক'ত পাম? সাধাৰণ গাড়ী এখন চলাই কিনে খাই আছোঁ। সেইকাৰণে মই আপোনালোকক বাৰ বাৰ হাত জোৰ কৰি কৈ আছোঁ, যাতে মোৰ ল'ৰাটোক আপোনালোকে অলপমান চাই। তাৰ বয়স 9 বছৰ। আজি 5 বছৰ তাৰ বেমাৰটো ৰানিং হৈছে। 4 বছৰ তাৰ কেঞ্চাৰতে মই চব যি সম্পত্তি আছিলে চব মানে শেষ কৰি পেলালোঁ। সেইকাৰণে মানে এতিয়া ডক্টৰে কৈছে যে তাৰ কিডনিৰ প্ৰব্লেম হৈছে। কিডনিটো ট্ৰান্সপ্লেণ্ট কৰিবৰ কাৰণে 10-12 লাখ টকা লাগে। সেইকাৰণে আপোনালোকৰ ওচৰত মই বাৰম্বাৰ হাত জোৰ কৰি কৈছোঁ যে আপোনালোকে অলপ সহায় কৰক মোক। যদি মোৰ ল'ৰাটোক যদি মানে বচাব আপোনালোকে পাৰিব, কাৰণ মোৰ ইমান ক্ষমতাও নাই, আৰু যিমানখিনি আছিলে সিমানখিনি মই কৰিলোৱে। সেইকাৰণে আপোনালোকৰ ওচৰত মই মিনতি কৰিছোঁ যে মোক আপোনালোকে অকণমান সহায় কৰক। তো ৰাইজ, আপোনালোকে ল'ৰাজনৰ দেউতাকৰ মুখেদি চবখিনি কথা শুনা পালা আৰু ল'ৰাজনৰ ভিডিঅ' চালা। আজি 5 বছৰ ধৰি ট্ৰিটমেণ্ট কৰি আছে। সাধাৰণ এজন গাড়ী চালক, ঘৰৰ সা সম্পত্তি চব বিক্ৰী যায় শেষ। যিহেতু এতিয়া একো কৰিব নোৱাৰা অৱস্থাত যে মানুহ কয় ৰাইজে নখ জোকাৰিলে নৈ কয়। আহক আমি সকলোৱে মিলি ল'ৰাজনক অকণমান সহায় কৰোঁ। যোনে যি পাৰে 10 টকা 20 টকা যোনে যি পাৰে সহায় কৰি যাওক। এই মই হাত জোৰ কৰি আপোনালোকক অনুৰোধ জনালোঁ। ধন্যবাদ। জয় অসম।